নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আপলোড কৰিছোঁ। মোৰ অসুস্থ হৈ আছিলোঁ, সেইকাৰণে ভিডিঅ'সমূহ বনোৱা নাছিলোঁ আৰু এতিয়া সুস্থ, গতিকে ভিডিঅ' বনাবলৈ মন গ'ল। আৰু যিহেতু ভিডিঅ' আপোনালোকৰ মাজলৈ মাজে মাজে দি থাকোঁ এটা দুটা, সেইটো কাৰণে ভাবিলোঁ আজিও এটা ভিডিঅ' বনাওঁ। এয়া ৰাতিপুৱা নাস্তা মোৰ কাৰণে ৰুটি বনাইছোঁ আৰু ল'ৰা ছোৱালীৰ কাৰণে ভাত আৰু এটা চব্জি, শাকৰ চব্জি এটা বনাইছোঁ। এয়া গাবিলাক বেয়া লাগি থকাৰ কাৰণে আজি বহুত দিন ভিডিঅ'ই বনোৱা নাছিলোঁ। আমাৰ ল'ৰা ছোৱালীকেইটাই ৰাতিপুৱা 9টা বজাত ভাত খায়। ৰুটি খায় কেতিয়াবা কেতিয়াবা, কিন্তু বেছিভাগ ভাতেই খায়। ৰাতিপুৱা স্কুল টাইমত ভাত খোৱা অভ্যাস হ'ল, সেইটো কাৰণে আমাৰ দুটালৈ ৰুটি আৰু সোনকালে ভাত। আৰু ইয়াৰ আমাৰ বাৰীতে শাক হৈছিলে, পথাৰত এখন বাৰী আছে বনাইছে নতুনকৈ, তাতে শাক হৈছিলে, সেয়া আনিছিলে। মই বোলো ৰাতিপুৱা আলু সৈতে শাকখিনিকে সিহঁতক ভাজি দিওঁ ভাতৰ সৈতে খাবলৈ। আৰু আপোনালোকে এতিয়া আমৰ বতৰ, আম খাইছেনে নাই? আমাৰ এজোপা গছ আছে, আম কেৰ্কেটুৱা বান্দৰে খায়, তাৰ মাজতে আমিও খাওঁ। এতিয়া আজি ভাবিছোঁ ৰুটিৰ লগত ৰাতিপুৱা পকা আম আৰু গাখীৰ দি পেলাই তেনেকৈ আমি নাস্তা কৰিম বুলি আমি দুটাই তাকে বনাই দিছোঁ। আপোনালোকে তেনেকৈ কেতিয়াবা খায়নে? গাখীৰত আম দি পেলাই, পকা আম দি। যদি খোৱা নাই খাই চাবচোন, ভাল লাগে। মই কেতিয়াবা জুচ বনাইও তেনেকৈ গাখীৰৰ সৈতে জুচ বনাই দিওঁ, কেতিয়াবা পকা কঁঠালৰ সৈতেও দিওঁ ইহঁতক সন্ধিয়া সময়ত, খাই ভাল পায় সিহঁতে। মোৰ চব্জি হৈ গ'ল আৰু এতিয়া সিহঁতকো খাবলৈ দিওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আপোনালোকে এনেকৈ খোৱা নাই যদি আম আৰু গাখীৰ, পকা আম আৰু গাখীৰ সৈতে তেনেকৈ আপোনালোকেও খাব আৰু কেনেকুৱা খাই পায় জনাব। আজিলৈ আহোঁ, আকৌ নতুন দিনত নতুন এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকলৈ ওচৰলৈ। আজিলৈ বাই বাই। ইয়াৰ গাখীৰতে অকণমান ওপৰতে পদুনা পাত কেইটামান দি দিছোঁ, দেখিবলৈ ভাল লগাকৈ।